অহা 11 জানুৱাৰীত প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছ দলত যোগদান কৰাৰ খবৰে এতিয়া সৃজনগ্ৰাম বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ নেতা-কৰ্মীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছ দলত যোগদান কৰাত কোনো আপত্তি নাই। কিন্তু বিধায়ক হোৱাৰ সপোন বান্ধি যদি দলত যোগদান কৰে তেন্তে সেই আশা নকৰা ভাল বুলি টাইম ওৱান আছামৰ আগত প্ৰকাশ কৰিলে বঙাইগাঁও জিলা কংগ্ৰেছ সমিতিৰ সভাপতি গিৰীশ বৰুৱাই। যোগদান কৰে নে নকৰে মোৰ কোনো ইনফৰমেশ্যন নাই। আজিৰ পৰা কিছুদিন আগতে তেওঁ ফোন কৰিছিল, মানে যোগদানৰ কাৰণে নহয়, সৌজন্যমূলক এবাৰ ফোন কৰিছিল। তাৰপিছত কথা পাতিছিলোঁ, ভাল বেয়া অন্য একো নাই। তাৰপিছত লগ কৰা বুলি কৈছিল, লগ কৰা নাই। এতিয়া আমছুৰ সভাপতি আহে আৰু অন্য দলৰ সভাপতি আহে, কোনোবাই যদি যোগদান কৰে সেইটো আমাৰ ফালৰ পৰা স্বাগতম থাকিব, কোনো আপত্তি নাই। কিন্তু আজিৰ তাৰিখত সেইটো কথা নহয় যে মানে মানুহে ভাবিছে যোগদান কৰিলে প্ৰাৰ্থিত্ব পাব। কোনো নিৰ্দিষ্ট ফৰ্মুলা নাই, নিৰ্দিষ্ট মানে এনেকুৱা বাইণ্ডিং নাই যে কাৰোবাই যোগদান কৰিলে টিকট দিয়া প্ৰতিশ্ৰুতিৰে আমাৰ ইয়াত যোগদান নচলে, সেইটো নহয়। আৰু প্ৰদেশ কংগ্ৰেছে যদি কিবা কৰিছে নাজানো, কিন্তু জিলা কংগ্ৰেছ হিচাপে আমি ভালভাৱে জানো আমাৰ অভয়পুৰী সৃজনগ্ৰামত ঢেৰ মানে প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, যথেষ্ট কাম কৰি আছে, তাত আমাৰ প্ৰাৰ্থিত্বৰ কোনো অভিযোগ মানে নাই। আমাৰ বঙাইগাঁৱতকৈ আমাৰ অভয়পুৰীতকৈ তিনিওটা সমষ্টিত আমাৰ প্ৰাৰ্থিত্বৰ এনেকুৱা নহয় যে আমি হায়াৰ কৰিব লগা, সেনেকুৱা প্ৰাৰ্থিত্ব নাই।